স্টার্ট কৰিব পাৰি না কিবা দিগদাৰি আছে চাই লোৱা ওকে ওকে আমি জিওগ্ৰাফি আমি ৰিভাৰ টপোগ্ৰাফি পঢ়ি আছিলো হয়নে আমি ৰিভাৰ টপোগ্ৰাফি আমি পঢ়ি আছিলো ৰিভাৰ টপোগ্ৰাফি আজি শেষ হৈ যাব বাৰু ৰিভাৰ টপোগ্ৰাফি আমি কি চালো ৰিভাৰ টপোগ্ৰাফিত আমাৰ কি চোৱা হৈছিলে ইয়াত আমাৰ ৰিভাৰ এখনৰ অৰিজিনৰ পৰা ৰিভাৰ এখনৰ মাউথলৈকে আমি গোটেই কাহিনীটো গম পালো হয়নে ৰিভাৰ এখনৰ অৰিজিনৰ পৰা আমি ৰিভাৰ এখনৰ একদম কি গম পালো আমি একেবাৰে গোটেই জাৰ্নিটোৰ কথা আমি গম পালো এখন ৰিভাৰ হয়নে এখন ৰিভাৰ আমি গোটেই জাৰ্নিৰ বিষয়ে আমি গম পালো ঠিক আছে এই ৰিভাৰখন কি হ'ব ইয়াত এৰি দিব এই পৰ্চনটোত এৰি দিব এখন ৰিভাৰে তাৰপৰা এনেকৈ ৰিভাৰখন গৈ থাকিব হয়নে এই ৰিভাৰৰ আমাৰ গোটেই পৰ্চনখিনি কথা আমি গম পালো কেনেকৈ এখন ৰিভাৰ যাব হয়নে চ' ৰিভাৰখন গৈ পেলাই কি হ'বগৈ ই গৈ পেলাই এটা সময় কি হ'ব এৰি দিব এনেকৈ হয়নে ই এনেকৈ ভাগ হৈ যাব চ' এই পৰ্চনটো কি হ'ব ব আমাৰ অসমীয়া আখৰ ব লগতে হোৱা নাই নে চ' এইটো কি হ'ব ব-দ্বীপ বুলি কোৱা হয় বা ইয়াক আমি কি বুলি কওঁ ইংলিছত অক্সবো লেক বুলি আমি ক'লো হয়নে ইয়াত আমি অক্সবো লেকৰ কেনেকৈ ফৰ্মেশ্যন হ'ব আমি সেই গোটেই কথাখিনি লিখিব পাৰিম এতিয়া হয় তাৰপৰা ক'লো যে তাপ্তি নদী আৰু নৰ্মদা নদী দুইখন এইফালে বব হয়নে চ' এইফালে বলে ইয়াত কি পৰ্বত পায় ইয়াত কি পায় ৱেষ্টাৰ্ণ ঘাট পৰ্বত পায় আৰু এই ৱেষ্টাৰ্ণ ঘাটেদি যিখন এই নদী আহিলে তাপ্তি আৰু নৰ্মদা নদী কি আহিলে এই দুখন নদীয়ে ইষ্টৰি বনাব নে ইহঁতি কি বনাব ইহঁতি ডেল্টা বনাব ঠিক আছে নে ইহঁতি কি বনাব ইহঁতি এষ্টুৰিজ বনাব ঠিক আছে নে কিন্তু এইফালে যিখন আমাৰ গোদাবৰী নদী যাব এই গোদাবৰী নদী যে আমাৰ যাব মানে এই গোদাবৰী নদী কি কৰিব ই কি বনাব কোৱা এই গোদাবৰী নদীয়ে এষ্টুৰি বনাব আৰু ই কি বনাব ই ডেল্টাও বনাব তাৰ মানে কি যেতিয়া আমি আগতে যোৱা ক্লাছত আমি চাইছিলো যে নৈ এখন গৈ থাকোতে যদি সন্মুখত যদি পাহাৰ পায় ঠিক আছে নে চ' দুইফালে যদি পাহাৰ পায় ই কি নবনাই ই ডেল্টা নবনাই ই এষ্টুৰি নিৰ্মাণ কৰিব ঠিক আছে যদি একফালে পাহাৰ হয় তেতিয়া কি হ'ব যদি একফালে পাহাৰ ই এইফালে ডেল্টাও বনাব আৰু এইফালে গোটেই বস্তুখিনি লৈও যাব ঠিক আছে নে চ' গোদাবৰী নদীয়ে কি কৰিব গোদাবৰী নদী কৰিব ই এষ্টুৰি আৰু ডেল্টা দুইটা বনাব ঠিক আছে নে চ' আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে কি বনাব গংগা আৰু ব্ৰহ্মপুত্ৰে কি বনাব ডেল্টা বনাব ঠিক আছে ডেল্টা নিৰ্মাণ কৰিব সুন্দৰবন ডেল্টা আটাইতকৈ ডাঙৰ ডেল্টা গম পালো আমি হয়নে আৰু নৈ এখন গৈ যিটো পৰ্চনত গৈ সাগৰখন যেতিয়া মিলিত হ'বগে সাগৰ যেতিয়া গৈ লগ লাগিবগে সেই পৰ্চনটোক সেই জেগাডোখৰত কি বুলি কোৱা হয় এখন নৈ কি বুলি কোৱা হয় মাউথ বুলি কোৱা হয় নে মাউথ অফ এ ৰিভাৰ বুলি কোৱা হয় মাউথ বুলি কোৱা হয় এইখিনিলৈকে কেতিয়াবা দিগদাৰ আছিলে নেকি এইখিনিলৈকে কাৰোবাৰ দিগদাৰ আছিলে কোৰ্চেছ অফ ৰিভাৰ আমাৰ চোৱা হ'ল নহয় কোৰ্চেছ কেইটা কি আছিলে আপাৰ কোৰ্চ লোৱাৰ কোৰ্চ মিডল কোৰ্চ হয় নাই এই কোৰ্চেছখিনিৰ বিষয়ে আমি চালো চ' আমাৰ কোৰ্চেছতো ইমানটা একো প্ৰব্লেম নাই ডান অ'কে নেক্সট আমি কি চাব লাগে আজি আমি আণ্ডাৰগ্ৰাউণ্ড টপোগ্ৰাফি চাব লাগিব মানে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপোগ্ৰাফি এই ৱাটাৰ লেভেল কি হয় এই ৱাটাৰ লেভেল কেনেকৈ থাকে আমাৰ তলত ভূভাগত আমাৰ কেনেকৈ থাকে ৱাটাৰ লেভেল গম পাওঁনে আমি এটা আমি কি আণ্ডাৰগ্ৰাউণ্ড টপোগ্ৰাফি আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপোগ্ৰাফি চাইছিলোঁ তলত পানীবোৰ কেনেকৈ থাকে ধৰি লও এখন আমাৰ পৃথিৱীখন ঠিক আছে এই পৃথিৱীখনত কি হয় পানীবিলাক কেনেকৈ থাকিব চ' পানীবিলাক ইয়াত এটা এটা লেয়াৰ থাকিব য'ত এটা এটা লেয়াৰত পানী থাকিব হয়নে চ' আমাৰ যেতিয়া টিউবৱেল বহোৱা বা বৰিং কৰা হয় তেতিয়া আমাৰ যদি অলপ খান্দি দিয়ে ঠিক আছে নে চ' এইখিনিতে আমাৰ এৰি নিদিয়ে কেতিয়াবা কি হয় কম খান্দি পেলাই ধৰা 50 ফিট খান্দি পেলাই আমাৰ কিবা পানী পাই যায় চ' যেতিয়া আমাৰ পানী বৰিং কৰা যিকেইজনে কৰিব তেওঁলোকে ক'ব যে আমি 50 ফিটলৈ পানী পাইছোঁ কিন্তু এই পানী কিমান দিন থাকিব ঠিক নাই চ' তেওঁলোকে আমাৰ তললৈকে দবাই দিয়ে ঠিক আছে চ' পানী আমাৰ তলত আছে কিন্তু যদি একেলগে পানী থাকিলেহেঁতেন গোটেই জেগাডোখৰত এই পৃথিৱীখন ভাঙি সোমাই পৰিলেহেঁতেন চ' পানী আছে কি হয় আমাৰ বেলেগ বেলেগ জেগাত থাকে মানে বেলেগ বেলেগ লেয়াৰত পানী থাকে নহ'লে ভাঙি পৰিলেহেঁতেন ঠিক আছে চ' এইটো কিবা আমাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰৰ বিষয়ে আমি এতিয়া চাম আৰু আমি চাম ৱাটাৰ টপোগ্ৰাফি ঠিক আছে নে ৱাটাৰ টপোগ্ৰাফি গোটেই কথাখিনি চাম ঠিক আছে অ'কে এতিয়া চাবা কি হ'ব কিছুমান জেগাত কি হয় চূণৰ পাহাৰ শুনিছা
এই যে খাই চূণবিলাক লাইমষ্টন দেখিছানে এই লাইমষ্টনৰ পাহাৰ দেখিছানে লাইমষ্টনৰ পাহাৰ লাইমষ্টনৰ পাহাৰ থাকে দেখিছানে লাইমষ্টনৰ কি ডাঙৰ ডাঙৰ শিল হয় এইবিলাক শিলৰ পৰা পাহাৰ নিৰ্মাণ হয় ঠিক আছে নে বৰ ডাঙৰ ডাঙৰ এৰিয়া কিছুমান এই লাইমষ্টন থাকে দেখিছানে কেতিয়াবা কি হয় কিছুমান জায়গাত লাইমষ্টন ৰিচ কিছুমান মাটি পোৱা যায় ঠিক আছে মই এইটো কোৱা নাই যে সম্পূৰ্ণ লাইমষ্টন জায়গা ঠিক আছে লাইমষ্টন মানে চূণশিল বেছিকে থকা কিছুমান মাটি বা কিছুমান ভূভাগ সেই অঞ্চলত কি হ'ব ঠিক আছে সেই অঞ্চলৰ বিষয়ে আমি এতিয়া পঢ়িম ঠিক আছে বুজি পাইছা চূণশিল বেছিকে থকা জেগাবিলাকত কি হ'ব ঠিক আছে স্যাৰ কালি শিল্টৰ বিষয়ে কম মই ৰবা ঠিক আছে শিল্টৰ বিষয়ে কম তাৰ আগত চাম আমি লাইমষ্টনৰ এৰিয়া ঠিক আছে সো যিডোখৰ জেগাত বহুত মাটি থাকিব আৰু সেই মাটিত লাইমষ্টন বেছি থাকিব তাৰ মানে চূণশিলৰ পৰিমাণ বেছি হ'ব সেই জেগাডোখৰ কি বুলি কাৰ্ষ্ট ৰিজন বুলি কোৱা হয় যে কাৰ্ষ্ট ৰিজনৰ কথা আমি চাম এতিয়া কাৰ্ষ্ট ৰিজন বুলি কোৱা যিডোখৰ চূণশিল কি হ'ব চূণশিলৰ লাইমষ্টনৰ পৰিমাণ বেছি হ'ব ঠিক আছে ভালকৈ মন দিবা আমি এই কনচেপ্টটো চাই লওঁ ঠিক আছে ধৰি লোৱা এডোখৰ এটা লেণ্ড এৰিয়া ঠিক আছে অকমান সৰু হ'ব ডাঙৰ কৰিব লাগিব চূণশিল ৰিচ লেণ্ড হয় ঠিক আছে চূণশিলত বেছিকে পোৱা যায় হ'ব আৰু ওপৰৰ পৰা আমাৰ চূণশিলৰ থাকিব এনেকে হয়নে চূণশিল ৰেঞ্জ হ'ব ঠিক আছে ওকে তাৰ পৰা ওকে ড্ৰয়িংটো আঁকি লৈছো হা ফাৰ্ষ্টতে ওকে এইটো চোৱা আমাৰ এই গোটেই মাটি অঞ্চলটো এইডোখৰ জেগাত যিবোৰ আছে এইডোখৰ জেগাত যিবোৰ আছে ধৰি লও এইবিলাক সব কি হয় চূণশিল ৰিচ মাটি হয় ঠিক আছে নে ইয়াত কি আছে আমাৰ চূণশিল আছে এই গোটেই অঞ্চলটো ব্লেক কোড অলপ টাইম লাগি যাব নেকি ব্লেক কৰিলে টাইম লাগি যাব ন সো এটা বেলেগ এটা ধৰণে আঁকি দিছো মই ড্ৰয়িংটো ভাল নহলে বুজি নাপাবা যে ধৰি পাইছা না ড্ৰয়িংটো ধৰি পাইছা ওকে ওকে দিছ ওৱান এইটো কি হয় এইটো এটা এৰিয়া হয় ঠিক আছে না মানে এইবিলাক এটা এটা এৰিয়া হয় এইবিলাক কি হয় চূণশিল বেছিকে পোৱা এটা এৰিয়া যেটো এৰিয়া কি বুলি কোৱা হয় কাৰ্ষ্ট ৰিজন বুলি কোৱা হয় এই এৰিয়াটো মাটি থাকে আৰু মাটিৰ লগতে চূণ থাকিব লাগিব ঠিক আছে যদি সম্পূৰ্ণ চূণ হয় চূণ কি হয় চূণ আমাৰ গলাই দিয়ে ঘৰত চূণ কি হয় চূণ যেতিয়া আনে চূণ পানী ঢালিলে কি হৈ গলি যাব কিন্তু ইয়াত কিবা গলিলে নহব কি হ'ব লাগিব মাটিৰ পৰিমাণ বেছি হ'ব লাগিব ঠিক আছে মাটিৰ পৰিমাণ বেছি হ'ব লাগিব এই চাবাতে এৰিয়া এই মাটিডোখৰ ধৰি লোৱা এইডোখৰ মাটি হয় ঠিক আছে এই মাটিডোখৰ যেতিয়া কোনবা ফালদি পানী সোমাব ঠিক আছে পানী সোমাব আৰু পানী সোমোৱা যিটো ৰাস্তা নহয় এইডোখৰ মানে আন্ধাৰ হৈ থাকিব কাৰণ এইবোৰ আন্ডাৰগ্ৰাউণ্ড থাকিব হয়নে সব মাটিত যেতিয়া এটা সুৰংগ কৰিব যেতিয়া পানী সোমাব সেই পানী সোমোৱাৰ লগে লগে সেইডোখৰ আন্ধাৰ অৱস্থা থাকিব আৰু এই জেগাডোখৰ কি বুলি কোৱা হয় এইডোখৰ কোৱা হ'ব ব্লাইণ্ড ভেলি বুলি কোৱা হ'ব ব্লাইণ্ড ভেলি ঠিক আছে ব্লাইণ্ড ভেলি বুলি কোৱা হ'ব এই ব্লাইণ্ড ভেলি যেতিয়া পানী সোমাব পানী সোমাই পেলাই কি গম পানে য'ত য'ত চূণ থাকিব চূণটো সদায় কি হয় গলি যায় ঠিক আছে আৰু যিবিলাক চূণবিলাকৰ পৰা গলি যাব আৰু এই যে এই আকৃতিবোৰ যে দেখিছা এই আকৃতিবোৰ টান টান শিল ঠিক আছে চূণ কমপ্লিট শিল মানে চূণ নহয় মই কৈছো যে চূণ ৰিচ চূণ বেছিকে থকা মাটি ঠিক আছে সো যিডোখৰ জেগাত চূণ আছিলে সেই চূণবিলাক পানীয়ে খহাই দিব পানীয়ে গলাই দিব কিন্তু যিবিলাক টান টান আকৃতি থাকিব এইবিলাক পানীয়ে গলাব নোৱাৰিব এইবোৰ এনেকে ৰৈ যাব ঠিক আছে এই পানী যেতিয়া ওপৰেদি সোমাব সো পানী আমাৰটো এইফালেদিও লাগি যাব হয়নে পানীটো মানে ইয়াতো লাগিব ধৰা মই কেবুল এডাল যদি এনেকে দি থওঁ যদি ইয়াত পানী পৰিব দিওঁ পানী এইফালেদি আহি পেলাই ইয়াত তলেদি পানীবিলাক বৈ আহিব আহিব ইয়াতলৈদি পানীবিলাক বৈ আহিব সো তেনেকে হ'ব ওপৰেদি যেতিয়া পানীটো সোমাব সেই মাটি ওপৰৰ অংশটো পানী লাগিব
সেই ওপৰৰ অংশটো পানী লাগি পেলাই সেই অংশটো পুৰা ভিজাই দিব ঠিক আছে চ' তলেদিতো পানী আহিবই চ' ওপৰতো এই অংশবিলাকতো পানী লাগিব চ' পানী লাগি লাগি ওপৰৰ পৰা কি কৰিব ওপৰৰ পৰা এইবিলাক অঞ্চল খহাই আনিব য'ত চূণ আছিলে ঠিক আছে আৰু এটা চূণ নাইকিয়া যিটো পাথৰ টাইপত থাকিব ন যিবিলাক হাৰ্ড পাৰ্টিকল হ'ব সেইবিলাক কিবা থাকি যাব আৰু এইবিলাক ওপৰৰ পৰা কিবা জোঙাকে থাকি যাব হয়নে আৰু এনেকৈ পানী খহি খহি গৈ থাকিব পানী গৈ থাকিব আৰু য'ত য'ত চূণ আছে এইবিলাক খহাব আৰু য'ত য'ত চূণ নাই এইবিলাক কি হ'ব এই এনেধৰণে লৈ যাব আৰু তেনেকৈ পানীবিলাক আগবাঢ়িব ঠিক আছে নে চ' পানী এনে গৈ থাকিব এইবিলাক পানী গৈ থাকিব আৰু ইয়াত জইন হৈ গ'ল মানে তুমি এইটো নাভাবিবা যে পানীখিনি পাৰ হ'ব নোৱাৰিব ধৰি ৰাখি এটা খুঁটা এটা আছে আৰু ওপৰৰ পৰা এটা খুঁটা আছে চ' পানী যাব কেনেকৈ পানী আমাৰ এই চাইডেদি যাব ঠিক আছে নে পানী এই চাইডেদি এনেকৈ পানীখিনি গুচি যাব কিন্তু যদিও দুইটা ফালে ব্লক আছে তো তাৰ চাইডেদি যাবতো ৰাস্তা থাকিব চ' এইখন 2D বৰ্ড কাৰণে মই দেখা পোৱা নাই ঠিক আছে চ' পানীবিলাক কি হ'ব এনেকৈ চাইডেদি ঘূৰি যাব আৰু এটা পিলাৰ হিচাপে থাকি যাব চ' পানীবিলাক এইফালে চাইডেদি ঘূৰি যাব ঠিক আছে চাইডেদি গৈ পেলাই পানীবোৰ আকৌ এনেকৈ গৈ থাকিব ঠিক আছে পানীবোৰ গৈ থাকিব হ'ল চ' এতিয়া কথাটো হ'ল যে এই পাৰ্টিবিলাক এইকেইটা বস্তু যেনেকৈ যে ৰৈ গ'ল যে এইবিলাকৰনো নাম কি হ'ব এইবিলাক যেনেকৈ ৰৈ গ'ল এইবিলাকৰ নাম কি হ'ব আৰু এইবিলাক যদি নাথাকিলেহেঁতেন এই মাটিখিনিতো খহি গ'ল নহয়নে চ' এই পিলাৰটো দুইটাকে ৰখাই থৈছে হয়নে দুইটাকে ৰখাই থৈছে কিন্তু তলে তলে ইয়াৰ পানী ঘূৰি ফুৰিছে হয়নে ইয়াৰ তলে কি হৈছে পানী ইয়াৰ তলে কি হৈছে ঘূৰি ফুৰিছে চ' যিকেইটা বস্তু ওপৰৰ পৰা থাকিব আৰু যিকেইটা বস্তু তলৰ পৰা থাকিব ইহঁতৰ এটা এটা নাম দিয়া হৈছে কি দিয়া হৈছে ইহঁতৰ এটা এটা নাম দিয়া হৈছে বুজি পাইছা কি দিয়া আছে নাম দিয়া হৈছে হ'বনে ওকে অব ৰিভাৰ সেইটোৱে মাউথ বনায় ডাঙৰ মাউথ চবতকৈ ডাঙৰ মাউথ মানে ডাঙৰকৈ এনেকৈ নৈখন ডাঙৰকৈ ভাগ হৈ যায় ঠিক আছে সেইটো হ'ল অব ৰিভাৰ হ'ল ঠিক আছে ই কি হ'ব এনেকৈ গৈ পেলাই পানীখিনি গৈ থাকিব আৰু এইবিলাক যিটো ষ্ট্ৰাকচাৰ থাকিব এই ষ্ট্ৰাকচাৰকেইটাৰ নাম কি কোৱা ষ্টেলেগমাইট যি তলৰ হ'ব ন এতিয়া কোৱা হ'ব ষ্টেলেগমাইট বুলি কোৱা হ'ব আৰু ওপৰতো কি কোৱা হ'ব আপোনালোকক কি ষ্টেলেকটাইট বুলি কোৱা হ'ব ঠিক আছে নে ষ্টেলেকটাইট আৰু ষ্টেলেগমাইট ঠিক আছে নে ষ্টেলেকটাইট আৰু ষ্টেলেগমাইট বুলি কোৱা হ'ব ঠিক আছে নে চ' বুজি পাইছা চ' আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপ'গ্ৰাফি আমি চাই আছো যেতিয়া মাটি মানে কিছু অংশত পানী সোমাই যাব আৰু ওপৰত মানে চূণশিল ৰিচ হ'ব ন এই চূণশিল ৰিচ থকা জেগাবিলাক চূণশিলবিলাক পানীয়ে খহাই পেলাব মানে লুপথুপীয়া কৰি পেলাই কি হ'ব বাকীবোৰ এইফালে গুচি যাব আৰু যিবিলাক ষ্ট্ৰাকচাৰ এনেকৈ ৰৈ যাব এইবিলাক কি বুলি কোৱা হ'ব এটা ওপৰতো কোৱা হ'ব ষ্টেলেকটাইট আৰু তলতো কোৱা হ'ব কি বুলি ষ্টেলেগমাইট বুলি কোৱা হ'ব ঠিক আছে নে ষ্টেলেকটাইট আৰু কি কোৱা হ'ব ষ্টেলেগমাইট বুলি কোৱা হ'ব বুজি পাইছা ষ্টেলেকটাইট আৰু ষ্টেলেগমাইট কি চাইছিলো আমি আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপ'গ্ৰাফি এইবিলাক চোৱা এইবিলাক চাবা দেই এইবোৰ চোৱা পানীয়ে কি কৰে এইবিলাক ভিতৰে পানী কৰে তাত খহাই যায় ভাল ফটো এখন নাই নহয় এইখন চোৱা এই ফটোখন ধৰি পাইছানে এইবোৰ চোৱা ইয়াৰ ভিতৰত কিয় পানী যাব ইয়াক কি ৰিজন বুলি কয় ধৰি পাইছানে এইবোৰ চোৱা ইফালেদি পানী কোনোবা ফালেদি সোমালে ঠিক আছে পানী সোমাই পেলাই যিবিলাকৰ চূণশিল আছিলে সেই চূণশিল থকা যিবিলাক অঞ্চল আছিলে সেইবোৰ পুৰা গলাই দিব আৰু যিবিলাক চূণশিল নাথাকিব এনেকৈ পিলাৰ হৈ যাব হয়নে আৰু দুইটা ওপৰৰ পৰা তলৰ পাৰটো কি কৰিব সংযোগ কৰি থাকিব চ' কিছুমান তলৰ ওপৰত থাকিব কিছুমান এনেকৈ তলৰ ওপৰত থাকিব আৰু কিছুমান ওপৰৰ ওপৰত থাকিব মানে যি জইন কৰি ৰাখিব হয়নে যি কি হ'ব এনেকৈ জইন কৰি ৰাখিব চ' ওপৰৰ পাৰটো কি হ'ব ষ্টেলেকটাইট বুলি কোৱা হ'ব এইবিলাক কি ক'ব ষ্টেলেকটাইট বুলি কোৱা হ'ব আৰু ওপৰটো কি হ'ব ষ্টেলেগমাইট বুলি কোৱা হ'ব ষ্টেলেগমাইট বুলি কোৱা হ'ব গম পাইছানে কথাটো আৰু এইবিলাক কোনটো ৰিজনত থাকে কোনটো অঞ্চল হ'ব এইবিলাক কাৰ্ষ্ট ৰিজন বুলি কোৱা হ'ব কি কোৱা হ'ব কাৰ্ষ্ট ৰিজন বুলি কোৱা হ'ব বুজি পাইছা কাৰ্ষ্ট ৰিজন বুলি কোৱা হ'ব এইটো তলৰ অংশটোৰ কথা আমি বুজি পাইছো নে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপ'গ্ৰাফি এইটো কি হ'ব এই ধৰণে কি হ'ব আমি লিখিব লাগিব কাৰ কথা আমি কাৰ্ষ্ট ৰিজনৰ কথা এনেকৈ লিখিব লাগিব ঠিক আছে এতিয়া চোৱা এতিয়া আমি বেলেগ এটা কনচেপ্ট চাম এতিয়া সেই কনচেপ্টটো হ'ল যে এইটো আমি তলৰ অংশৰ কথা আমি চালো হয় নাই চ' ওপৰৰ অংশ কিছুমান কি হয় চূণশিলৰ ওপৰৰ অংশটো কেতিয়াবা পানী জমা হয় ঠিক আছে নে
চ' আমাৰ কি হয় ওপৰ অংশটো কেতিয়াবা কি হয় পানী জমা হয় সেই ওপৰ অংশটোৰ কথা কি হ'ব বাৰু সেই ওপৰ অংশটোৰ কথা কি হ'ব ঠিক আছে নে চ' এই তলৰ অংশত পানী জমা হ'ল কেতিয়াবা ইয়াৰ ওপৰ অংশটোতো পানী জমা হয় হয়নে চাবা ধৰি লোৱা এডোখৰ আমাৰ মাটি লেণ্ড এৰিয়া হয়নে লেণ্ড এৰিয়া এইবিলাক এনেকৈ আমাৰ কি আছে মানে পিলাৰবিলাক আছে এনে গুচি যাব চ' আৰু এইটো হ'ল আমাৰ আপাৰ পাৰ্টটো ঠিক আছে নে এইটো আপাৰ পাৰ্টটো এইটো আপাৰ পাৰ্টটো হ'ল অ'কে এই কেতিয়াবা ধৰা এই ওপৰটো চূণশিল থাকে ঠিক আছে নে এই ওপৰটো কেতিয়াবা চূণশিল থাকে যেনেকৈ আমি অকণমান আগত চালোঁ যে ভিতৰে চূণশিল থাকে হয়নে আমি এতিয়া চাম যে ওপৰ পাৰ্টটো চূণশিল মানে লাইমষ্টোন থাকিব ওপৰটো কি হ'ব লাইমষ্টোন থাকিব লাইম থাকিব ঠিক আছে নে লাইমষ্টোন থাকিব তলটো কি থাকিব তলটো হাৰ্ড পাৰ্টিকল থাকিব মানে মাটি বা শিল বালি থাকিব মাটি বা শিল বালি ইয়াত থাকিব হ'ব এতিয়া চোৱা এতিয়া যেতিয়া ওপৰৰ পৰা যেতিয়া পানী পৰিব ধৰি লোৱা আমাৰ ঘৰতে পকা নহয় যেনিবা মানে মাটি চোৱা এই মাটিৰ যদি পানী পৰে একেহে যদি জেগাত পানী পৰি থাকে কি হয় এই জেগাটো গাঁত হৈ যায় নে জেগাটো গাঁত হৈ যায় হয় নাই আৰু বোকা হৈ যায় চ' চূণো এনেকুৱা এটা বস্তু যদি বোকা হৈ যায় হয় নাই চূণ যেতিয়া আমাৰ চূণ যেতিয়া আমাৰ ঘৰ যেতিয়া গলাই দিয়ে চাবাচোন একদম কোমল হৈ যায় হয় নে পুৰা বোকা নিচিনা হৈ যায় চ' ইয়াত কি পানী যেতিয়া পৰিব ন এই অঞ্চলত যেতিয়া পানী পৰিব বা পানী আহিব তেতিয়া কি হ'ব ইয়াত যেতিয়া পানী আহিব তেতিয়া কি হ'ব কোৱা পানী যেতিয়া আহিব চ' পানী যেতিয়া আহিব পানী যেতিয়া পৰিব ন এই অঞ্চলটো এনেকুৱা হৈ যাবনে চ' এনেকুৱা হৈ যাবনে চ' পানী পোৱাৰ লগে লগে কাৰণ চূণ আছে চূণবিলাক গলি যাব চূণবিলাক যেতিয়া পানীবোৰ এনেকুৱা গাঁত বনিব ন এই গাঁতবিলাক কৰিব জানে এই গাঁতবিলাক চিংক হোল বুলি কোৱা হয় চিংক হোল বুলি কয় ঠিক আছে এই গাঁতবিলাক কি কোৱা হয় গাঁতবিলাক চিংক হোল বুলি কোৱা হয় সেই তেনেকৈ গাঁতবিলাকৰ চাইজটো কি হ'ব ডাঙৰ হৈ গৈ থাকিব গাঁতবিলাকৰ চাইজটো কি হ'ব এনেকৈ ডাঙৰ হৈ গৈ থাকিব আৰু আটাইতকৈ ডাঙৰ গাঁতটো কি বুলি কোৱা হয় ডলাইন বুলি কোৱা হয় আটাইতকৈ ডাঙৰ গাঁতটো কি বুলি কোৱা হয় ডলাইন এই আটাইতকৈ ডাঙৰ গাঁতটো কি বুলি কোৱা হয় ডলাইন বুলি কোৱা হয় ডলাইন ঠিক আছে নে ডলাইন ঠিক আছে আৰু বুজি পাইছা জিঅ'গ্ৰাফি বুজি পাইছা নাই বাৰু কি কোৱা হ'ব ডাঙৰ গাঁতটোক ডলাইন বুলি কোৱা হ'ব ঠিক আছে ডলাইন বুলি কোৱা হ'ব এতিয়া চোৱা এইবিলাক কি হ'ব গলি এটা সময়ত ডাঙৰ গাঁত হ'বগে আৰু ডাঙৰ গাঁতত ভাঙি পৰিব ঠিক আছে নে চব ভাঙি পৰি পেলাই ক'ত যাব এই ভাঙি পৰি পেলাই এনেকে ক'ৰবাতো যাব লাগিব জমা হ'ব লাগিব আৰু জমা কি হ'ব ডিপজিশ্যন বুলি কোৱা হ'ব ঠিক আছে নে এইবিলাক কি হ'ব বোকা যিবিলাক চূণ ঠিক আছে নে চূণবিলাক পুৰা পানীৰ লগত মিলি পেলাই বোকা হৈ পেলাই জমা হ'বগে আৰু এই যিডোখৰ সৰহকে যিডোখৰ যাব ন এই সৰহকে যিডোখৰ চূণ যিডোখৰ জেগাত চূণ একদম বহুত বেছিকে যাব সেই অঞ্চলটো হ'ব পালজি বুলি কোৱা কি হ'ব পালজি বুলি কোৱা বুজিছে নে পালজি বুলি কোৱা বুজিছে নে পালজি মানে কি হ'ব যিডোখৰ জেগাত গৈ চূণবিলাক আটাইতকৈ বেছি জমা হ'ব বুজিছে নে পালজি বুলি কোৱা হ'ব হ'ল আৰু এইটো কি হ'ব ডিপজিশ্যন হ'ব এই ডিপজিশ্যন হোৱা অঞ্চলটোত চূণ যাবনে যাব বেলেগ মানুহৰ ঘৰৰ বাৰী যিবিলাক সাৰ পানী চব যাবনে যাব ইয়াৰে মিনাৰেল আহিবনে আহিব ইয়াত পানী থাকিবনে থাকিব আৰু গোটেইবিলাক মিক্স হৈ পেলাই এই জেগাডোখৰ নাম কি হ'ব গম পোৱা নে দেখোন এনেকুৱা সাৰুৱা মাটি হ'ব নে দেখোন মানে সাৰুৱা মাটি হ'ব আৰু এই মাটিডোখৰ এটা নাম আছে এই মাটিডোখৰ কোৱা হয় টেৰাৰচা মাটি বুলি কোৱা হয় কি মাটি বুলি কোৱা হয় টেৰাৰচা মাটি টেৰাৰচা চইল বুলি কোৱা হয় আৰু টেৰাৰচা চইল কি কামৰ কাৰণে বিখ্যাত কোৱা এই টেৰাৰচা চইল কি কামৰ কাৰণে বিখ্যাত এই কফি খেতিৰ কাৰণে ভাল কফি খেতিৰ কাৰণে কি মাটি ভাল টেৰাৰচা মাটি কি কাৰণে ভাল কফি খেতিৰ কাৰণে টেৰাৰচা মাটি ভাল ঠিক আছে নে কফি খেতি কৰোঁতে ভালকে আমাৰ ব্ৰাজিলত হয় চব ব্ৰাজিলত টেৰাৰচা মাটি বেছিকে পোৱা যায় ঠিক আছে নে ব্ৰাজিলত কি পোৱা যায় টেৰাৰচা মাটি বেছিকে পোৱা যায় বুজি পাইছা শৃংখল গম পালা ডলাইন গম পালা ঠিক আছে নে পালজি গম পালা ঠিক আছে নে এতিয়া আমি কি চাইছো আমি আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপোগ্ৰাফি চাই আছো হয়নে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপোগ্ৰাফি চাই আছো বুজি পাইছা নহয় ন এতিয়া চোৱা তুমি যে ক'লা চিল্টৰ কথা এতিয়া শুনা সাগৰ এখন কি হয় এখন ধৰি লোৱা সাগৰ ইয়াত পানী আছে ঠিক আছে এখন সাগৰ ইয়াত বৈ গৈছে এখন ইয়াত সাগৰ বৈ গৈছে এখন সাগৰ কি হৈছে ইয়াত পানী এইবিলাক সাগৰ এখন বৈ গৈছে ঠিক আছে চ' সাগৰৰ পাৰবিলাক কি এনেকুৱা চ' কি হয় খহনীয়াৰ কাৰণে হয় হয়নে খহনীয়াৰ কাৰণে কি হয় সাগৰৰ পানীবোৰ এনেকুৱা হ'ব চ' খহনীয়াৰ কাৰণে কি হ'ব সাগৰৰ পানী মানে সাগৰৰ ছাইডটো এনেকুৱা হ'ব হয় নাই সাগৰৰ ছাইডটো এনেকুৱা হ'বনে ঠিক আছে ছাৰ সাগৰৰ ঢৌ কিয় উঠে মই পঢ়াইছিলো নেকি ন কৰিঅলিছ ফ'ৰ্চৰ কাৰণে হয় নাই কি হয় সাগৰৰ ঢৌ কি কেতিয়া উঠে যেতিয়া তুমি কাঁহী এখন যেতিয়া পানী লৈ থাকিলে তোমাৰ একো নহয় তুমি যেতিয়া ঘূৰি পানো এনেকে যাবা ইফালে পানীবোৰ চাবা এনেকে নাচিব ল'ব ঠিক আছে নে চ' পানীবোৰ যেতিয়া ওপৰলৈ মাৰিব তাক জোৱাৰ বুলি ক'ব আৰু যেতিয়া তললৈ তাক ভাটা বুলি ক'ব ঠিক আছে নে চ' এনেকে হ'ব সূৰ্য চন্দ্ৰ গ্ৰহণৰ ওপৰত কি আছিলে আমাৰ জোৱাৰ ভাটা বহুত ডিপেণ্ড কৰিলে হয় নাই মই এইটো কথা আগতে আমি মানে কি মই কৈছিলো হয় নাই চ' এনেকে যদি যাব হয় নাই কি ক'ব ফ'ৰ্চ উঠিব তাৰমানে ঢৌ উঠিব ঠিক আছে
আৰু যেতিয়া আমি কাঁহীখনৰ তলত যদি আমি টাংকে মাৰি দিম পানী ওপৰলৈ উঠিব নে উঠিব তাৰমানে যেতিয়া সাগৰলৈ যেতিয়া ভূমিকম্প হ'ব তেতিয়া সুনামি আহিব ঠিক আছে নে সাগৰলৈ যেতিয়া ভূমিকম্প হ'ব তেতিয়া সুনামি আহিব ঠিক আছে সো সাগৰত কি এইবিলাক খহাই মেলি নি পেলাই কবই এনেকে গৈ থাকিব ঠিক আছে এখন সাগৰ ঠিক আছে সো সাগৰত গেট জমা হয় নাই গেট জমা হয় না গেট জমা হয় ধূলি নহয় বাৰু বালি শিল এইবিলাক কি হয় গেট জমা হয় ঠিক আছে নে গেট জমা হয় আৰু এই গেট বিলাক কি হয় সাগৰৰ ঢৌৱে ঠেলি ঠেলি লৈ ঘূৰি ফুৰে ঠিক আছে নে ঠেলি লৈ ঘূৰি ফুৰে আৰু ইয়াকে আমি চিল্ট বুলি ক'ব পাৰোঁ ঠিক আছে আমি কি ক'ব চিল্ট বুলি ক'ব পাৰোঁ ঠিক আছে তো চিল্ট মানে কি হ'ব প্ৰায় ধূলি বালি শিল এই গোটেইবিলাক যিবিলাক পাৰ্টিকল থাকিব ন এইবোৰ জাবৰ হ'ব মানে আমি চিল বুলি ক'ব পাৰোঁ এই চিলবিলাক কেতিয়াবা কি কৰে সাগৰৰ ঢৌৱে ঠেলি নি পেলাই পাৰত লগাই দিয়ে ঠিক আছে নে ঠেলি নি গৈ পাৰত লগাই ধৰি লোৱা এইখিনিকে ঠেলি নি পাৰত লগাই দিলে ইয়াত লগাই দিলে যেনিবা ঠিক আছে নে ইয়াত লগাই দিলে হ'ব আৰু এই ইয়াত লগাই দিলে লগে লগে পাতটো বন্ধ হৈ গ'ল নে এই পাতটো বন্ধ হৈ গ'ল এই পাতটো পাত ঠেলি লগাই দিলে গ'লে এই পাতটো বন্ধ হৈ গ'ল হয়নে আৰু এই পাতটো কিহৰ দৰে লাগিছে এতিয়া লেকৰ দৰে লগা জানে লেক হ্ৰদৰ দৰে লগা জানে হ্ৰদ হয়নে ই এটা হ্ৰদৰ সৃষ্টি কৰিব সাগৰৰ পাৰত যেতিয়া এনেকে লগাই দিবগে নি পেলাই জাবৰখিনি ই কৰিব এটা হ্ৰদৰ সৃষ্টি কৰিব হ্ৰদ মানে লেকৰ সৃষ্টি কৰিব আৰু লেকৰ পানী লুনিয়া হ'ব নে হ'ব কাৰণ ইয়াৰ পানী অৰিজিন পানী কি সাগৰৰ পানী ই কি হ'ব লুনিয়া পানী হ'ব হয় নাই সো এই যিটো লেক হ'ব ন এই লেকটো পানী কি হ'ব ই লুনিয়া হ'ব আৰু ইয়াক লেক বুলি কোৱা হ'ব সো সল্ট ৱাটাৰ লেক তাৰমানে এইবিলাক এটা লেক হ'ব সো ভাৰতত কি হ'ব আমাৰ চিলিকা লেকৰ যে আমাৰ উৰিষ্যাত আছে চিলিকা লেক ঠিক আছে নে কি আছে উৰিষ্যাত চিলিকা লেক সো লেকৰ নিৰ্মাণ কেনেকৈ হ'ব সাগৰত এনেকৈ হ'ব তেতিয়া চিলবিলাক মানে সদায় নি পেলাই জমা কৰি দিব সাগৰৰ লগত সম্পৰ্কটো কাটি দিব এই পানীখিনি যেতিয়া সাগৰ সম্পৰ্কটো কাটি দিব সেইটো কি হ'ব হ্ৰদলৈ ৰূপান্তৰিত হ'ব এই ধৰণৰ হ্ৰদক লেগন লেক বুলি কয় লেগন লেক বুলি কোৱা হয় এই ধৰণৰ মানে হ্ৰদক কি বুলি কোৱা হয় লেগন লেক বুলি কোৱা হয় ঠিক আছে যেনেকৈ আমাৰ চিল্কা লেক আছে আমাৰ উৰিষ্যাত আছে হয়নে চিল্কা লেক হ'বনে অ'কে হ'ব এই লেকটো আমি ইউজ কৰি পাওঁ চাবা দে কেনেকৈ এই লেকটো যদি আমি এইডোখৰ যদি আমি কাটি দিওঁ এই লেকটো যদি আমি এইডোখৰ কাটি দিওঁ কি হ'ব এই যদি আমি এইডোখৰ কাটি দিওঁ কাটি পেলাই আমি পৰ্ট বনাব পাৰিম হয়নে এই পৰ্ট বনাব পাৰিম মানে পৰ্ট পাৰিমনে পৰ্ট বনাব পাৰিম যদি আমি কাটি দিওঁ এডোখৰ যদি জইন থাকে ন আমি কাটি দিওঁ এই পৰ্ট বনাব জাহাজ লগাই দিম ইয়াত জাহাজ পৰ্ট বনাই দিব পাৰিম পৰ্ট আৰু এই পৰ্টটো আটাইতকৈ ছেফেষ্ট পৰ্ট হ'বনে হ'ব ইয়াত চুনামি আহিলেও ধুমুহা আহিলেও সাগৰত সিমান এটা দিগদাৰ নকৰিব হয় নাই কাৰণ এইটো ধৰি ল'ব আৰু এইটো কি হয় এইটো এটা হাৰ্ড পাৰ্টিকল হয় নাই হাৰ্ড বস্তু আছে ইয়াত কি আছে চিলবিলাক আছে একদম বহুত বছৰৰ বালি শিল একদম জমা কৰি বন্ধ কৰি দিব হয় নাই সো তেনেকৈ চিল্ট পেলাই গৈ কেতিয়াবা কি হয় মানে কিছুমান জেগা পুৰা বাম কৰি দিয়ে সাগৰে এনে গৈ এইডোখৰ জেগা চিল পেলাই ধৰা মানে সাগৰ কৰে বাম কৰি দিয়ে ঠিক আছে না বাম কৰি দিয়ে আৰু এইফালে পানীবোৰ গৈ থাকে এইফালে বাম কৰি দিয়ে হয় নাই আৰু পানী এইফালে পাৰ হৈ যায় আৰু এইডোখৰ এৰি দিয়ে বাম হৈ যায় হয় নাই সো বাম হৈ যায় আৰু এইডোখৰ ডাঙৰ মাছ জীৱ জন্তু আহিব নোৱাৰা হৈ যায় পানী কমি যায় আৰু এই জেগাডোখৰ কি হ'ব এই জেগাডোখৰ বিচ বুলি কোৱা হ'ব কি বুলি কোৱা বিচ বুলি কোৱা হ'ব ঠিক আছে গোৱা বিচ আমি যে যাওঁ যে মেৰিনা বিচ কৈছে চেন্নাইত কি আছে মেৰিনা বিচ কি বুলি কোৱা হ'ব বিচ বুলি কোৱা হ'ব BEACH বিচ বুলি কোৱা হ'ব গম পাইছো এতিয়া বিচৰ কেনেকৈ নিৰ্মাণ হ'ব বিচ সাগৰৰ ঢৌৱে ঠেলি নি পেলাই চিল্টবিলাক জমা কৰি দিব আৰু তাতে কি সৃষ্টি হ'ব বিচৰ সৃষ্টি হ'ব আৰু এইবিলাক কি হ'ব লেগন লেক হ'ব মানে কি হ'ব এইবিলাক লেগন লেক হ'ব ঠিক এইটো লেগন লেক হ'ব যদি চিল্ট কৰি জমা কৰি দিয়ে এনেকৈ চিল্ট যদি জমা কৰি দিয়ে যদি ব্লক কৰি দিয়ে এইডোখৰ এইটো কি হ'ব এটা লেক হৈ যাব ঠিক আছে কি লেক হ'ব লেগন লেক হৈ যাব হ'বনে আৰু কি হ'ব আমাৰ চিল্কা লেকটো কি হয় এটা লেগন লেকৰ এক্সাম্পল হয় আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টপোগ্ৰাফি কিবা বুজি নোপোৱা আছে নেকি কোৱা টেৰাৰচা চইল গম পালা পৰীক্ষাত আহে টেৰাৰচা চইলটোৰ কথা কোনটো বস্তু মহাকাশত পোৱা নাযায় যেনেকৈ দি দিব তোমাৰ ইউৰেনাছ নেপচুন টেৰাৰচা তেতিয়া আমি কি কৰিব লাগিব এইটো টেৰাৰচা আমি মাৰিব লাগিব বুজিছানে টেৰাৰচা হ'ব ইণ্ডিয়াৰ লাৰ্জেষ্ট লেগন লেক নেকি ছাৰ হয় চিল্কা লেক কি হয় ইণ্ডিয়াৰ ডাঙৰ মানে লাৰ্জেষ্ট কি হয় লেগন লেক হয় ছাৰ আটাইতকৈ লুণীয়া পানীৰ সাগৰ কোনখন চেলিনিটি যেতিয়া পঢ়াম তেতিয়া ক'ম ঠিক আছে নে লৱণীয়তা কোনখনত বেছি লৱণ পোৱা যায় কোনখনত কম পোৱা যায় কোনখন সাগৰত বেছি লৱণ পোৱা যায় কোনখন নদীত বেছি লৱণ পোৱা যায় এইখিনি যেতিয়া আমি চেলিনিটি চেপ্টাৰ পঢ়িম তেতিয়া ক'ম ছাৰ চিল্টৰ ডেফিনেশ্যন কি লিখিম এনেকৈ লিখা এজ চলিড ডাষ্ট লাইক চেডিমেণ্টছ that are আইচো হ'ব পাৰে
and wind transport and deposition ঠিক আছে না a solid dust লিখিব পাৰা which is formed by transport and deposition বুলি লিখিব পাৰা গোৱাৰ মুৰমুগাঁও কি আছিল এৰো পোৰ্ট আছিল হয়নে গোদাবৰী নদীয়ে ডেল্টা আৰু ইষ্টুৰী দুইটা বনাব ঠিক আছে নে গংগা নদীয়ে বনোৱা আটাইতকৈ ডাঙৰ ডেল্টাটোৰ নাম কি গংগা নদীয়ে বনোৱা আটাইতকৈ ডাঙৰ ডেল্টাটোৰ নাম কি ক'ব পাৰিবানে গংগা নদীয়ে বনোৱা আটাইতকৈ ডাঙৰ ডেল্টাটো হ'ল কি আমাৰ সুন্দৰবন ডেল্টা ঠিক আছে নে আৰু যিসকলে আমাৰ কোৰ্চেছ ল'ম বুলি ভাবি আছে সকলোৱে সোনকালে লৈ লওক ঠিক আছে নে মানে কি প্ৰাইচটো এতিয়া অলপ বঢ়াৰ চান্স আছে কাৰণ ইণ্ডিয়ান পলিটি আগতে 199 আছিলে এতিয়া ইয়াক 299 কৰি দিয়া হয় ঠিক আছে নে ইয়াক 299 দিয়া হৈ দিয়া বহুত বেছি নাই বঢ়া মানে আমাৰ 1 কেজি মাংসও নাপায় বা 1 কেজি পনীৰো নাপায় ঠিক আছে নে সো নেক্সট ক্লাছত আমি কি পঢ়িম উইণ্ড টপোগ্ৰাফি পঢ়িম ঠিক আছে নে এই টপোগ্ৰাফি যদি আমি লং ভিডিঅ' কৰোঁ অকণমান দিগদাৰ হয় লং ক্লাছ কৰিলে অকণমান দিগদাৰ হ'ব তোমালোকৰ কাৰণ এই একেদিনা যদি একেটা কনচেপ্টতকৈ বেছি চাই দিয়া হয় তেতিয়া বেয়া হ'ব হয়নে উইণ্ড টপোগ্ৰাফি পঢ়ি আমি কি আমি জিঅ'লজি পঢ়িম আমি উইণ্ড টপোগ্ৰাফি পঢ়ি আমি জিঅ'লজি পঢ়িম জিঅ'লজি ভূগৰ্ভ বিজ্ঞানৰ বিষয়ে মানে আৰ্থৰ বিষয়ে আমি ষ্টাডি কৰিম আৰ্থৰ বিষয়ে ষ্টাডি কৰিম ইয়াত আমি মেগমা মানে আমাৰ আগ্নেয়গিৰি উদ্গীৰণৰ বিষয়ে পঢ়িম মেগমা আগ্নেয়গিৰি উদ্গীৰণৰ বিষয়ে পঢ়িম তাৰপৰা আমি ইয়াত কি পঢ়িম যিবিলাক ডৰমেণ্ট কোনটো এক্টিভ সেইখিনি বিষয়ে পঢ়িম বুজিছানে আৰ্থৰ গোটেই চিয়াল সীমা গোটেই ভাগখিনি পঢ়িম চিয়াল কি হ'ব সীমা কি হ'ব গোটেই ভাগখিনি বিষয়ে পঢ়িম ইয়াত হয়নে তাৰপৰা ইয়াত আমি কি পঢ়িম আৰু তাৰপৰা আমি আৰ্থৰ যিমানখিনি পঢ়িব লগা আছে গোটেইখিনি পঢ়ি দিম তাৰপৰা আমি ক'ত যাম আমি দেখা যাব তাৰপৰা ক'ত যাম ঠিক আছে থেংক ইউ ডাইৰেক্টলি এতিয়া পলিটিত জইন কৰি দিয়া পলিটিত ডাইৰেক্টলি জইন কৰি দিয়া ইয়াৰ পৰা লগ আউট কৰা পলিটিত এণ্টাৰ হোৱা ঠিক আছে অ'কে